হাই গাইজ, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত। ৰাতিপুৱা খালোঁ চাহ ৰুটি, আজি আৰু দেখুওৱা নাই ৰুটিটো। ৰুটি দি চাহ খালোঁ, খাই লৈ দেখিছেনে একদম ধুই চুই থৈ দিছোঁ। পিৰা চিৰা ৰুটি বনা গোটেইবিলাক ধুই চুই ল'লোঁ। আৰু ৰাতিপুৱা আনিছে মিছা মাছ, মিছা মাছটো বাছি ল'লোঁ। এতিয়া কিন্তু 10টামান বাজে। ল'ৰাৰ স্কুল বন্ধ, আজি তাই ঘৰতে আছে, পঢ়ি আছে। এতিয়া চব্জিবিলাক কাটি ল'ম আৰু লাহে লাহে বনাওঁ চব্জি এটা এটাকৈ। মাছটো আকৌ ধুই ল'লোঁ, মিছা মাছটো আকৌ ধুই ল'লোঁ, চব্জিবিলাক কাটি ল'লোঁ। এতিয়া বনাম এটা এটাকৈ। এইটো হৈছে কোমোৰা দি মাছ বনালোঁ, মিছা মাছ ভাজিলোঁ আৰু ভল দি মিছা মাছ ভাজিলোঁ। এই দুটাই বনাইছোঁ দুপৰীয়া। আৰু এটা বনাম, বেঙেনা ফ্ৰাই বনাম, কাৰণ দুপৰীয়া নহয়, আজি শ্বৰ্টকাটে বনালোঁ, দালি চালি বনোৱা নাই। আপোনালোকে কিন্তু ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু নতুন নতুন ব্লগ জনে চাই প্লিজ এটাকৈ ছাবস্ক্ৰাইব মাৰি দিব। দুপৰীয়া ৰন্ধা বঢ়া কমপ্লিট, ভাত বনালোঁ। এইটো হৈছে বেঙেনা ফ্ৰাই বনাই আছোঁ, হোৱাই নাই কমপ্লিট। আৰু কোমোৰা দি মিছা মাছ, লগতে ভল দি মিছা মাছ। হাই গাইজ, নেক্সট দিন আহিলোঁ, দেখিছেনে বতৰটো ইমান ধুনীয়া হৈছে নহয় আজি। আৰু এতিয়া চাহ বনাম, লগতে ৰুটি চাহটো লাগেই। ৰুটি বনাম লগতে চাহটো হৈ গৈছে দেখিছেনে। ৰাতিপুৱা যদি এনেকুৱা ফ্ৰেছ চাহ হয় নহয় আৰু কি লাগে। আৰু ৰুটি বনা কমপ্লিট হৈ গৈছে। ৰুটিবিলাক ভাজি লৈছোঁ, একদম ফ্ৰাই কৰি ভাজি লৈছোঁ তেল দি। ৰাতিপুৱা ৰুটি চাহ খালোঁ, দেখালোঁৱে। মাজে মাজে সেই এদিন দুদিন গেপ যায়, কিন্তু ৰুটি ডেইলিয়ে বনাওঁ। ৰাতিপুৱা ৰুটিটো খালে মানে গোটেই দিনটো এনাৰ্জি পোৱা যায়, সেইকাৰণে এটা খালেও তথাপি ভাল লাগে। চাহ তাহ খোৱা হৈ গ'ল, এতিয়া কাম কাজ কৰিম। কাম কাজ একো কৰা নাই, দেখিছেনে বিছনা দুটা ঝাৰি ল'ম, লেতেৰা হৈ আছে আজি। আৰু কাঁহী বাতিও ধোৱা নাই, আহক দেখাই আছোঁ। আপোনালোকে ব্লগটো শেষলৈকে চাব, কি কি কৰোঁ, কি কি নকৰোঁ, কি কি ৰান্ধিম, কি কি নাৰান্ধিম। কাৰণ আগদিনাতো বনাইছিলোঁ মিছা মাছ দি কোমোৰা ভাজি, লগতে ভল ভাজি। সেইটো ব্লগো দিয়া নাই আগদিনাৰ, আজি দি দিম একেলগে। আৰু আহক দেখাই আছোঁ। গাইজ, বিছনা দুটা ঝাৰি ল'লোঁ, লগতে ঘৰটো ঝাৰু দি মুচি ল'লোঁ একেবাৰে। ৰাতিপুৱা নহয়, বিছনাৰ লগত যদি বেডৰুমৰ কামখিনি নকৰোঁ এনেকৈ থাকি যায়। আৰু টেবুলটো চাফা কৰি ল'লোঁ, কাপোৰ আছিল আগৰ দিনাৰ, একদম শুকাই গৈছে, একদম জাপি জাপি ভাজ কৰি থৈ দিলোঁ। আৰু ল'ৰাৰ টেবুল হয় এইটো, সেইটোতো এনেকৈ থাকে, বাৰ কৰোঁ, বাৰ এনেকৈ লেতেৰা কৰি থৈ দিয়ে। ঘৰটো একদম ঝাৰি ঝুৰি এইবিলাক জাবৰবিলাক পলিথিনতে থৈ দিছোঁ, ডাষ্টবিনত পেলাবলৈ। আৰু বতৰ দেখিছেনে, বৰষুণে পৰিব নেকি। এতিয়া পাকঘৰত সোমাম, কাৰণ পাকঘৰৰ কাম এটাও হোৱা নাই। এইকেইটা হৈছে কোমোৰৰ পাত হয়। কোমোৰৰ পাতখিনি নহয়, বাছি ল'লোঁ। আৰু পাকঘৰৰ হালাত দেখিছেনে, পানীৰ বটল চটল এইবিলাক গোটেই ভৰাই ল'ম, ফ্ৰিজত সোমাই থ'ম। আৰু কাঁহী বাতি আজি লেতেৰা হৈ আছে বহুত। কচুটো ভাত দি ল'লোঁ, কচু আগতে ভাত দি থৈ দিলোঁ, মাছ দি বনাম। আৰু কোমোৰাৰ পাত দি দালি অলপমান তিয়াই থৈছোঁ, বৰা ভাজিম। এইকেইটা কোমোৰাৰ পাত হয়, ওচৰৰ পৰা লৈ আহিছোঁ। যিয়ে নহওক, এতিয়া কাম চাম কৰি আহি আছোঁ, আপোনালোকে ব্লগটো চাই থাকক। গাইজ, এফালে কাঁহী বাতি ধুই আছোঁ আৰু এফালে ৰান্ধা বহাই দিছোঁ, কাৰণ দেৰি হৈ যাব সেইকাৰণে। এইটো হৈছে কচুৰ লতা, চব্জিটো হৈ গ'ল, দেখিছেনে, মিছা মাছ দি কচুৰ লতা। কোনে কোনে ভাল পায়, মইতো এইটো খুবেই ভাল পাওঁ, মিছা মাছ দি কচুৰ লতা। দেখিছেনে কিমান ধুনীয়া হৈছে। আৰু এইটো চব্জি হৈ গ'ল, এতিয়া এইটো বনাই আছোঁ। কচু দি মাছ বনাম, মাছটো আগত কষাই আছোঁ, তাৰপিছত কচু দি দিম। তাৰপিছত বনাম বৰা, কোমোৰাৰ পাত দি বৰা ভাজিম। আহি আছোঁ গাইজ। মাছটো উঠাই ল'লোঁ, এতিয়া কচুটো মজাই আছোঁ মছলাৰ লগত, দেখিছেনে। তাৰপিছত অলপ পানী দি মাছটো দি দিম, হৈ গ'ল। হাই গাইজ, ৰান্ধা প্ৰায় শেষেই হ'ল। আৰু এতিয়া কোমোৰাৰ পাতকেইটা বৰা ভাজিম, তাৰ কাৰণে ৰেডি কৰিছোঁ। কোমোৰাৰ পাতটো ধুই লৈছোঁ চকচকা কৰি। আৰু এইখিনি হৈছে ৰেডি কৰি ল'লোঁ। এইটো হৈছে চাউলৰ গুড়ি, এইটো দালিত নহয়, জলকীয়া, আদা আৰু ৰচুন দি দিছোঁ। হালধি গুড়ি, নিমখ আৰু ধনিয়াৰ গুড়ি, জিৰাৰ গুড়ি। এতিয়া মাখি চুকি এটা এটাকৈ পাত বৰা ভাজিম।
তেনেহ'লে চাই থাকক একেবাৰে ৰেডি চেডি হৈ আহি আছোঁ দুপৰীয়াৰ আজান দি আছে দেখিছেনে কিমান ধুনীয়া হৈছে কোমৰাৰ পাতকেইটা এনেকৈ লগাই লগাই দি ভাজি আছোঁ দালি দিলে অলপ মচমচীয়া হয় চাউলৰ গুড়ি দিও হয় কিন্তু দালি দিলে অলপ মচমচা হয় সেইকাৰণে গাইজ দুপৰীয়া ৰন্ধা বঢ়া কমপ্লিট এইটোতো দেখাইছোৱে মিছা মাছ দি কচু লতা বনাইছোঁ দেখিছেনে কিমান ধুনীয়া হৈছে আৰু এইটো বনাইছোঁ কচু দি মাছ কচু আজি আৰু এইটোতো বৰা দেখাই দিলোঁ কোমৰাৰ পাতৰ বৰা ভাজিছোঁ দেখিছেনে কিমান ধুনীয়া হৈছে এতিয়া কাম চাম আছে বাকী কাম চাম কৰিম গা চা ধুম আহি আছোঁ বৰাকেইটা ভাজি লৈ আহিলোঁ ভাত খোৱাটো দেৰি আছে সেইকাৰণে এটা খাই চাওঁ কেনেকুৱা লাগিছে বহুত মচমচা হৈছে আপোনালোকে ট্ৰাই কৰিব গাইজ গা চা ধুলোঁ এতিয়া ভাত খাম বৰাকেইটা গৰম গৰম ভাজি আছোঁ এয়া ভাত ওলাই লৈছোঁ লগতে কচু লতাৰ চব্জি আৰু বৰা লৈছোঁ এইকেইটা ভাজি আছোঁ মানে খাই ভাল লাগে সেইকাৰণে ভাজি আছোঁ যিয়ে নহওক ভাত চাত খাই আহি আছোঁ আপোনালোকে ব্লগটো এৰি নিদিব চাই থাকক হাই গাইজ দুপৰীয়াৰ ভাতটো খাইছোঁ কেতিয়াবা এতিয়া 4টামান বাজে আজি নহয় কাপোৰ কানিও ধোৱা নাই সেইকাৰণে অলপ সময় পাইছোঁ আৰু আজি বতৰটো খুবেই ধুনীয়া আহক দেখাই আছোঁ বতৰ চাই নহয় কিবা কিবি খাবলৈ মন যায় আছে সেইকাৰণে বনাম বুলি ভাবিছোঁ আহক দেখাই আছোঁ কি বনাম ৰেডি কৰিছোঁ অলপ পায়স বনাম আৰু ল'ৰা আৰু হাজবেণ্ডে খাব খুজিছে সেইকাৰণে জহা চাউলটো নহয় তিয়াই থৈছিলোঁ মই ৰাতিপুৱাই এতিয়া গাখীৰ দি সিজাই ল'ম এইটো এটা গাখীৰ 1 লিটাৰ আছে আৰু ইয়াতো আছে 1 লিটাৰ নাই অলপ কম আছে পায়স বনাই ল'ম আৰু কেইটামান কুলি পিঠা বনাম তাৰ কাৰণে তিল আৰু চেনি এইটো নহয় গ্ৰাইণ্ডাৰতে গুড়ি কৰি লৈছোঁ একেলগে কৰিছোঁ সেইকাৰণে এনেকুৱা হৈছে ইয়াত নহয় নাৰিকল দিম কিন্তু দুখৰ কথা এটা নাৰিকলটো মই এৰাবই পোৱা নাই এতিয়াহে এৰাম নাৰিকল দি কেইটামান কুলি পিঠা বনাম বতৰ দেখিছে নহয় বতৰটো দেখি নহয় এনেকুৱা দিনত মানে ঠাণ্ডা ঠাণ্ডা অলপ যদি লাগে তেনেহ'লে খাই ভাল লাগে পিঠা চিঠা সেইকাৰণে বনাম অলপ কেইটা তেনেহ'লে চাই থাকক ৰেডি চেডি কৰোঁ এইবিলাক ৰেডি কৰোঁতে সময় লাগে এতিয়া নহয় মই পায়সটো বনাম তাৰ কাৰণে গাখীৰটো নমাই লওঁ আৰু এইটো নহয় গাখীৰ দি সিজাই ল'ম তাৰপিছত চিনি দিম পায়সটো বনাবলৈ জানে সকলোৱে গাখীৰ দি সিজাই ল'ম তাৰপিছত চিনি দিম এলাচি কিচমিচ বাদাম ড্ৰাই ফ্ৰুটছ যি লাগে আহি আছোঁ গাইজ আটাটো সানি লওঁ কেইটামান কুলি পিঠা বনাম তিল নাৰিকল আৰু চিনি দি গাইজ পায়সটো ৰেডি হৈ গ'ল দেখিছেনে কিমান ধুনীয়া হৈছে ইয়াত নহয় অলপো পানী দিয়া নাই দেখিছেনে কিমান ধুনীয়া হৈছে নহয় খাইহে গম পাম আৰু এইপিনে পিঠা বনাম তাৰ কাৰণে ৰেডি কৰি আছোঁ ইয়াত নহয় আটা ময়দা দুয়োটাই লৈছোঁ তেল দিছোঁ অলপ নিমখ দিছোঁ গৰম পানী কৰি উতলা পানী লৈ সানি ল'ম তাৰপিছত বনাম চাই থাকক ব্লগটো শেষলৈকে গাইজ অলপ আজৰাই থৈ দিলোঁ এতিয়া ইয়াত মই তালৰ ৰসটো দি দিম তালৰ পায়স বনাম গাইজ দেখিছেনে কালাৰটো এতিয়া কেনেকুৱা হৈছে খুবেই ধুনীয়া হৈছে তালৰ ৰস দিছোঁ আৰু মই এই তালৰ ৰস ভাল নাপাওঁ সেইকাৰণে বগা কৰি থৈ দিছোঁ অলপ আৰু আটাটো মাৰি ল'লোঁ এতিয়া পিঠাকেইটা বনাম তালৰ ৰসটো দিয়াৰ লগে লগে কালাৰটো দেখিছেনে পায়সৰ কালাৰটো কিমান ধুনীয়া হৈছে অলপ বগা কৰি থৈ দিলোঁ ল'ৰা খাব সেইকাৰণে তাই খাব নোখোজে তাৰপিছত পায়সটো হৈ গ'ল এতিয়া মই পিঠা বনাম কেইটামান কুলি পিঠা বনাম আটাৰে আটা ময়দা দেখাইছোঁৱে কি দি আৰু এইটোত নহয় নাৰিকলটো কুৰাই দিলোঁ তিল আৰু চিনি দি বনাই আছোঁ ভাদৰ মাহ পৰিছে তালৰ পিঠাটো বহুত খালোঁ কিন্তু তালৰ পায়স খোৱা নাই নাখালে নহয় নবনালে যেন কিবা বনোৱা নাই এনেকুৱা লাগে সেইকাৰণে বনালোঁ আৰু এয়া পিঠাকেইটা ভজা হৈ গ'ল গৰম গৰম পিঠা তালৰ পায়স সন্ধিয়া কেনেকুৱা হৈছে কমেণ্টত জনাব দেই এতিয়া সন্ধিয়া হৈ গৈছে চাহ খাম এতিয়া আৰু পিঠাকেইটা হৈ গ'ল দেখিছেনে কিমান ধুনীয়া হৈছে পিঠাকেইটা অলপকেইটাই বনালোঁ গাইজ চাহ খাই শেষে হ'ল আধা কাপ হৈছে এতিয়াহে মনত হৈছে যে দেখুওৱা নাই আপোনালোকক
দেখালোঁ আবেলি পিঠা চিঠা বনালোঁ, পায়স বনালোঁ, তালৰ পায়স। আৰু এতিয়া চাহ খালোঁ, চাহ খাই নহয় আধা শেষ হৈছে। তাৰপিছতহে মনত হৈছে আপোনালোকক দেখুৱাই নাই, দেখাই দিলোঁ। আৰু মই বনাওঁৱে যাওঁ, কিন্তু খাবলৈ ইচ্ছা নাযায় ইমান এটা। এতিয়া ৰাতিৰ 8টামান বাজে, ৰন্ধাটো দেৰি আছে, ৰাতিৰ ৰন্ধা দেৰি আছে আৰু খোৱাও দেৰি হয়। 11টামানত ভাত খাওঁ, ৰাতিৰ খোৱা। মোৰ দৈনন্দিন জীৱন এইটোৱে, ৰন্ধা বঢ়া, খোৱা দোৱা, ধোৱা পাখলা, এইখিনিয়ে মোৰ জীৱন। কাৰণ ৰাতিপুৱা উঠিয়ে নাস্তা বনোৱা, তাৰপিছত দুপৰীয়া ৰন্ধা, আবেলি কি, ৰাতি কি, এইটোৱে। যিয়ে নহওক ব্লগটো ইয়াতে শেষ কৰিম। আকৌ নেক্সট ব্লগত আহি আছোঁ। আপোনালোকে ভালে থাকক, সুস্থ থাকক।